কলিয়াবৰৰ বৰঘুলি বজাৰত ভূমিকেন্দ্ৰিক সংঘাত ৩ নং বৰঘুলিৰ উমৰ আলীৰ নামত থকা এটুকুৰা ভূমি ভালে সংখ্যক ব্যৱসায়িক ঘৰ নিৰ্মাণ কৰি ভাড়ালৈ দিছিল উমৰ আলী ঠিকাদাৰ নামৰ লোকজনে। বৰ্তমান এই দোকানসমূহ পৰিচৰ্যা কৰি আছে উমৰ আলীৰ পৰিয়ালে। এইখিনিলৈকে ঠিকেই আছিল, কিন্তু এতিয়া ভূতৰ ওপৰত দানৱ পৰা পৰিল নুৰ মহম্মদ নামৰ এজন লোক। এই অভিযোগ উমৰ আলীৰ পৰিয়ালৰ লগতে বৰঘুলিৰ একাংশ স্থানীয় ৰাইজৰ। নুৰ মহম্মদে এই দোকান গৃহসমূহ ঘৰে মাটিয়ে উমৰ আলীৰ পৰিয়ালে নজনাকৈ জালিয়াতি কৰি অন্য কোনো লোকক বিক্ৰী কৰি দিয়া বুলি অভিযোগ উত্থাপন কৰিছে। দোকান গৃহৰ প্ৰকৃত গৰাকী বুলি দাবী কৰা উমৰ আলীৰ পৰিয়ালে মাটি বাৰী জুখিবৰ বাবে আৰক্ষীৰ সহিতে লাটমণ্ডল উপস্থিত হয় যদিও আলোচনাৰ মাজতে দুই পক্ষৰ মাজত প্ৰথমে তৰ্কযুদ্ধ আৰু তাৰ পাছতে সংঘটিত হয় প্ৰচণ্ড মাৰপিট। অৱশ্যে ঘটনাস্থলীত উপস্থিত থকা উলুৱনি আৰু চুলুং আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। দোকান গৃহ নিৰ্মাণ কৰা মাটিৰ প্ৰকৃত গৰাকী কোন বা কিয় একেখিনি মাটিকে দুয়োজনৰ নাম সাঙুৰ খাবলৈ পালে কেনেদৰে, এই সকলোবোৰ ওপৰ মহলৰ তদন্তৰ পাছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব। আজি প্ৰায় ৫০ বছৰমান হৈ গ'ল মোৰ দেউতা মাটি কিনিছিলে সুবেদ আলী চৰকাৰৰ পৰা। পিছত সুবেদ আলী মাটি কিনিছিলে, বিক্ৰী কৰিলে চলিমুদ্দিনক ৩ কটা আৰু ১ কটা মাটি থাকি যায়। সেই ১ কটা মাটি আপোনাৰ সুবেদ আলীৰ পুতেকক দিছিলে ১ কটা মাটি। তাৰ পৰা আকৌ ১২ লোচা মাটি সন্মুখত দিলে। তাৰ পৰা ১২ লোচা আৰু চলিমুদ্দিনৰ পৰা ৩ কটা মাটি দেউতা আজি ৫০ বছৰমান হৈ গ'ল কিনিছে। কিনাৰ পিছত সেই মাটিখিনি ৩ কটা মাটি একচনা আছিলে আৰু ১ কটা মাটি মেদি আছিলে, তেনেকৈ দাগ আছিলে এটা। তাৰ পৰাই আমি এতিয়া সৰু আছিলোঁ, তাৰ পৰাই আমি খাই আছিলোঁ মাটি। ইয়াৰ মাজত ৩ কটা মাটি কিবা কাৰণবশৰত মানে সেই পূৰ্বদাৰৰ পাটৰ নামত নামজাৰি হৈ যায়। 2 কটা মাটি প্ৰিমিয়াম কৰিলে নামজাৰি মেদি হৈ যায়। কিন্তু ফুচুলাই আনি পেলাই নুৰ মহম্মদ বুলি কয় এটা দালাল, এই দালালে মানে বৰগুলিটো মানে বাজি চাৰি খাই পেলাইছে। মানে য'তে ত'তে মানে থু মাৰে, তেনেকুৱা অৱস্থা একেবাৰে চলিয়ে মানে মাটি যাৰ যি মাটি তেনেকৈ কেজেং চলাই মানে একেবাৰে অৱস্থা পেলাইছে। তেতিয়া আছিলে ফাৰ্ষ্টত আপোনাৰ ১৭ নং পাতা ৪২৫ দাগ ৩ নং বৰগুলি কিছা মটৰ চাৰ্কুলামৰ কলিয়াবৰ। আজি আলোচনা হৈছিলে মানে সিহঁতে আহিছে মানে মণ্ডল লৈ আহিছে মানে মাটি জুখিবৰ কাৰণে। পিছত আমি বাধা দিছোঁ কাৰণে আমাক মাৰপিট কৰিছে দালালকেইটা আৰু কেইটামান মানুহ আহি পেলাই দুষ্কৃতি মানে আমাক মাৰপিট কৰিছে। স্থানীয় সৃষ্টিকালা মাটি ইয়াত চাক মোক জখম কৰিছে। মোৰ নাম নুৰুল আমিন। মাটিখিনি ৰাইজক সোধক, আজি ৫০ বছৰ ধৰি মাটি ইয়াত আমি খাই আছোঁ, বহবাহ কৰি আছোঁ। এতিয়ালৈকে ইমান দিন হৈ গ'ল, কিবা কাৰণবশৰত মাটিখিনি সিহঁতৰ নামত পূৰ্ব পাটৰ নামত নামজাৰি হৈ গৈছে। বাৰ বাৰ আমি আলোচনা অফিচত গৈ ছাৰক কৈছোঁ, ছাৰ এই মাটিখিনি আপোনালোকে 2টা পাৰ্টিক মাটিখিনি আমাক এই ৪২৫ দাগৰ পৰা কাটিখিনি 2 কটা মাটি সিহঁতক দিয়ক। আৰু এইটো ভুল কৰ্ম যিটো হৈছে আমাৰ ইয়াত দলিল আছে, সিহঁতৰ পৰা আমাক আকৌ দলিলো দিছে। একমাত্ৰ এই দালাল কেইটা এই নুৰ মহম্মদ বুলি দালাল বুলি মণ্ডল ১ নম্বৰ মণ্ডল ২ নম্বৰ নুৰ মহম্মদ মানুহকেইটা ফুচলাই মানুহকেইটা সৰলহিতা আছিলে। এই মাটিকেইটা ফচাই আনি কিনি পেলাই কিমান ১৭ লাখ টকা নে কিমান টকা বিক্ৰী কৰিলে সিহঁতক। চাওক ৰাইজক আমি লৈ আমি এইটো ন্যায় বিচাৰি আছোঁ। এইটো উপযুক্ত তন্ত্ৰ্য কৰি পেলাই আমি এইটো বিচাৰিছোঁ আপোনালোকক ৰাইজৰ ওচৰত। আমি ৰাইজক সোধক, আপুনি গোটেই ৰাইজ আছে, আপুনি সোধক এই মাটিখিনি কাৰ আছিলে। এটা মানুহ যদি কৈ দিয়ে এইটো দালালৰ মাটি, মই মাটি লিখি দি দিম। শুনিছোঁ বোলে চৰকাৰে দালালকেইটাক ধৰিছে। এতিয়া দালালৰ কেতিয়া চৰকাৰে আমাৰ CM ছাৰে খোদাই দালালক এতিয়া টেক্স খাই এনেকুৱা গণ্ডগোল কৰি আছে। দুখীয়া মানুহ মাটিবিলাক ইয়াৰ মাটি তাকলি তাৰ মাটি তাকলি গেলা এনেকৈ ষড়যন্ত্ৰ কৰি আছে। এতিয়া আমি সৰলতা মানুহ বুজি কিনে এতিয়া এই দালাল চৰকাৰখিনি আহি পেলাই মাটিখিনি গোটেইখিনি মানুহখিনি আমাক হাৰি শাস্তি দি আছে। এই গোটেই ৰাইজক চাওক, একমাত্ৰ এতিয়া যদি চৰকাৰে যদি তদন্ত নকৰে মানুহ দুখীয়া মানুহ ক'ত যাব। এইটো দলিল ৰাষ্ট্ৰীয় দলিল ১৯৭৪ চনত মোৰ ককা দেউতা মাটি কিনি লৈছে 4 কটা। ইয়াৰ চৌহদ হ'ল উত্তৰে মাথাউৰি, দক্ষিণে PWD, পশ্চিমে এইটো চৰকাৰী বাট, পূবে কলিমুদ্দিন। এই চৌহদত মাটিটো কিনি লৈছে। 2টা ছাইড ৰাস্তা, এটা মাথাউৰি আৰু পূবত আছে কলিমুদ্দিন। এই চৌহদত 1974ত মোৰ ককা দেউতা মাটি কিনি লয় 4 কটা। তাৰপিছত মোৰ ককা দেউতা মাটি বিক্ৰী কৰে মোৰ দেউতাৰ লগত চাইজালি আৰু চলিমুদ্দিনৰ লগত বিক্ৰী কৰে। চলিমুদ্দিনে আকৌ উমৰ আলীৰ লগত বিক্ৰী কৰে আৰু শামছুদ্দিনৰ লগত বিক্ৰী কৰে। আমি ৫০ বছৰ ধৰি বুক দখল কৰি খাই আছোঁ। আমি মিলাপ্ৰীতিত আছোঁ, আমাৰ কোনো ধৰণৰ জেং নাই, হেং নাই, কোনো ধৰণৰ ঝামেলা নাই, জুজুলুম নাই।
আমি মিলাপ্ৰীতি বালে বালে চলি আছোঁ, আমি বাইকে ঘৰত চলি আছোঁ। এওঁৰ দেউতাৰ নাম উমৰ আলী ঠিকাদাৰ, মোৰ দেউতাৰ নাম চাহেদ আলী। মাজত মিডলমেন এটা সোমাই মাটিৰ দালাল, মাটিৰ দালাল নুৰ মহম্মদ, বাপেকৰ নাম হ'ল আকাশ আলী। এই মাটিৰ দালালটো সোমাই দালালি কৰি আৰু মণ্ডলৰ লগত আজিবুৰ ৰহমান মণ্ডল, এই মণ্ডলটো মেইন জেং কৰোঁতাই মেইন মণ্ডল আৰু এই মাটিৰ দালালটো এইকেইজনে কৰিছে কি, এই আমি এই ৰুমখিনি আমি ভাড়াত দি থৈছোঁ, আজি প্ৰায় 20-22 বছৰ ধৰি আমি ভাড়াত দি থৈ দিছোঁ। এই একচনীয়া মাটিটো 96-97 প্ৰফুল্ল মহন্ত ছাৰে যেতিয়া অৰ্ডাৰ দিলে তেতিয়া মেধিভুক্তি হ'ল। মেধিটো হ'ব লাগিছিল, এই দলিল যোনে কৰিছে, দলিল বোলে যোনে কিনিছে তেওঁৰ নামত হ'ব লাগিছিল। এইটো ভুলক্ৰমে পূৰ্বপাটৰ নামত হৈ গ'ল, জামালুদ্দিনৰ নামত হৈ গ'ল। তাৰপিছত জামালুদ্দিনৰ স্থলত 1 মাটি, জালালুদ্দিনৰ স্থলত 1 মাটি, দুজনৰ নামত 2 মাটি মেধিভুক্ত হ'ল। মোৰ দেউতা জামালুদ্দিনৰ অংশ 1 কিনি লয় আৰু 1 মাটি উমৰ আলী চৰ্তত দলিল আগত লৈ থৈছিল, তেখেতে মানে নামজাৰি নোট কৰি পৰা নাই। সেই মাটিটো সেই চান্স পাই পূৰ্বপাটাদাৰে এই দালালৰ সহযোগত দালাল লগাই, দালালে যেতিয়া গৈ কৈছে আপোনাৰ মাটি ইয়াত আছে, আপোনাৰ মাটি আমি দখল কৰি আনি আমি বেছি আপোনাক পোৱাই দিম, তাৰ লগত চুক্তি এটা কৰিলে 20 লাখ টকাত। সেই চুক্তিমতে ভাড়াতীয়াৰ লগত মাটিৰ বেছি দিলে, ভাড়াতীয়াৰ নাম উঠি গ'ল। এতিয়া পাট্টাত নাম উঠিছে ইয়াত ইজাজুল ইছলাম, বাপেকৰ নাম আকজুৰ আলী, আৰু আঞ্জুমা খাতুন, হাছান আলী, পিতা আব্দুল ছালাম, শৰীফুল ইছলাম, পিতা আব্দুল ছালাম, এইকেইজন ভাড়াতীয়াই সিহঁতৰ নামত কৰি ল'লে। এতিয়া আপোনালোকে বিবেচনা কৰক, আপোনালোকৰ মিডিয়াৰ মাধ্যমে মই অসম চৰকাৰক অৱগত কৰিব খুজিছোঁ যে প্ৰত্যেক ৰাস্তাৰ কিনাৰত যদি তজি একচনীয়া মাটি আছে, একচনীয়া মাটিটো যদি পূৰ্বপাটাৰ নামত উঠে, আমিতো ৰাস্তা লৈ আমি মাটি কিনিছিলোঁ, আমাক দখলো দিছে 50 বছৰ ধৰি। 50 বছৰ ধৰি আমাক দখল দিয়া মাটিটো এতিয়া সিহঁতৰ নাম ভুলক্ৰমে মেধি হ'ল বুলি আমাক দি দিব লাগে মাটিটো। সিহঁতে এই মাটিৰ বৰ টকা লৈছে, টকাৰ বিনিময়ত বিক্ৰী কৰিছে। জালালুদ্দিন বিক্ৰী কৰিলে মোৰ ককা দেউতা আছে চৌদ আলীৰ লগত। আমাৰ লগত যে মাটিটো বেচিছে, আমি যে আকৌ বেচিছোঁ, আমি চবেই ইয়াত মিলাপ্ৰীতিত আছোঁ, আমাৰ কোনো ধৰণৰ জোৰ জামেলা নাই। যেনেকৈ আমি আছোঁ তেনেকৈ আমি আজি মোৰ থাকিব লাগে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।